সো হেল্ল' গাইজ, তো আজি আমাৰ থাৰ্ড ডে ৰানিং ফিল্ডত আমি আহি গ'লোঁ। তো আৰু আহি আছে এল'বাবিলাক এতিয়ালৈকে অহাই নাই। আৰু এইখন আমাৰ ষ্টাম্প হয়, চাইছেনে? স্মাৰ্ট ষ্টাম্প হয় এইখন আমাৰ। এইটোৰ ওপৰত থৈ আজি আমি ভিডিঅ' বনাম। ভিডিঅ'খন সুন্দৰ হ'ব দে। এইটো ষ্টাম্প হয়, চাব পাৰিছে এনেকৈ থয়। তো এতিয়া আমি আমাৰ স্থানখন পুতি দিছোঁ, ইয়াত চাব পাৰিছে। স্থানখন দিছোঁ এনেকৈ, আৰু ইউটিউবৰ ওপৰত এনেকৈ মোবাইল ৰাখিম আৰু আমাৰ ভিডিঅ' বনাম ইয়াত। সো গাইজ, তো এতিয়া আমাৰ এক্সাৰচাইজ আৰম্ভ হৈ গ'ল। তো যিখিনি আমাৰ এক্সাৰচাইজ আছে আমি গোটেইখিনি কৰিম, আপোনালোকে চাই থাকক আমি কেনেকৈ এক্সাৰচাইজ কৰোঁ। তো যিখিনি এক্সাৰচাইজ আমি গোটেইখিনি ডেইলি কৰি আছোঁ, আৰু কিয়নো এই এক্সাৰচাইজ নকৰিলে তাৰ আগতে ৰানিং মাৰিলে বডিখন ব্লক হৈ যাব। তো সেইকাৰণে আমি আগতে বডিখন গৰম কৰি লওঁ। তো চাই থাকক আমি কেনেকৈ বডি গৰম কৰোঁ। আৰু যিহঁতে ইয়াত ৰানিং কৰিবলৈ ইচ্ছুক সিহঁতে আহি যাওক, কিয়নো লাজ চৰম বাদ দি ফিল্ডত নামি যাওক। যদি আপোনাৰ সপোন আছে, বেলেগে কি কয় সেইটোলৈ মাথা নামাৰি নামি যাওক ফিল্ডত। ইয়াতে নহয়, ক'ৰবাত আপোনালোকৰ ফিল্ড য'ত ভাল হয় তাতে যাওক, কিয়নো আমাৰ বালিচৰৰ ওচৰতে, আৰু এই বালিচৰত মাৰিলে এটা প্লাছ পইণ্ট হয়। তো সেইকাৰণে আমি বালিচৰতে মাৰি আছোঁ। তো চাই থাকক আমি গোটেইখিনি আহিছোঁ, আৰু কিছুমানে আহিব। তো আগন্তুক দিনত সিহঁতক লগ পাম। আৰু এতিয়া আমাৰ ৰানিং ষ্টাৰ্ট হৈ গ'ল, চাই থাকক আপোনালোকে। এই ট্ৰেকটো পূৰা 200 মিটাৰ আছে, 200 মিটাৰ প্লাছেই হয়। তো আমি 200 মিটাৰ দৌৰি লৈছোঁ, আৰু আমি একেৰাহে 16টা মাৰিছোঁ। 16টা মাৰিলে ইয়াত 3200 মিটাৰ ক্লিয়াৰ হয়। তাতকৈ কিছুমানে 20টা 21টা মাৰি দিয়ে। তো সেইটো তাৰ নিজৰ প্লাছ পইণ্ট হয়। আপোনালোকে আহি যাওক আমাৰ এইখন ফিল্ডত। টার্গেট 50।